নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু মিড ডে 18ত আৰম্ভণিতে জনাও জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ খবৰ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে আজি এক সভাত ভাষণৰত অৱস্থাত আততায়ীয়ে গুলিয়াই আক্ৰমণ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেক এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশখনত বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া তীব্ৰ চাঞ্চল্য অব্যাহত আছে কোনো অচিনাক্ত বন্দুকধাৰী দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে অৱশ্যে আৰক্ষীৰ তৎপৰতাত জালত পৰিছে দুৰ্বৃত্তটো ৰাজপথত এখন সভাত ভাষণ দি থকাৰ সময়তে গুলী চালনা কৰে দুৰ্বৃত্তই ইতিমধ্যে আৰক্ষীৰ জালত পৰা দুৰ্বৃত্তটো বৰ্তমান জেৰা চলাই থকা হৈছে ধৃত আততায়ীটোৰ নাম হৈছে টেটুছুয়া ইয়ামাগামি জাপান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই দুৰ্বৃত্তটোক প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে বুকুত গুলিবিদ্ধ হৈছে জাপানৰ নাৰা চহৰত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা বৰ্তমান জীৱন মৃত্যুৰে যুঁজি আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে এই মুহূৰ্তলৈকে ধৃত আততায়ীটোৱে কিয় গুলি চলাইছিল তাৰ কোনো উত্তৰ দিয়া নাই বা এই সন্দৰ্ভত স্পষ্ট কোনো তথ্য জানিব পৰা হোৱা নাই ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান আৰম্ভ হৈছে গুলি চালনা কৰা আততায়ীৰ দৃশ্য বন্দী হৈছে কেমেৰাত আৰু নিউজ 18ৰ হাতত আহি পৰা এইসমূহ ভিজুৱেলছ এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে এনেদৰেই প্ৰায় শূন্য দূৰত্বৰ পৰা গুলি চালনা কৰা হৈছিল আক্ৰমণ কৰিছিল আততায়ীটোৱে বন্দুকধাৰী দুৰ্বৃত্তটোৱে আক্ৰমণ চলাইছিল ভাষণ দি থকা অৱস্থাত এনেদৰে আক্ৰমণ কৰে গুলি চালনা কৰে আৰু লগে লগে ভাষণ দি থকা অৱস্থাতে ঢলি পৰিল ৰাজপথত প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে আৰু ইতিমধ্যে হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশখনতে তোলপাৰ লাগিছে নিৰাপত্তাৰ বিভিন্ন দিশক লৈ প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে ৰিভাৰজনা উত্তৰাখণ্ডৰ এটা ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পানীৰ কোবাল খুঁটত উটি গ'ল পৰ্যটকৰ এখন বাহন শুকুৰবাৰে পুৱাই উত্তৰাখণ্ডৰ ৰামনগৰৰ তেলা নৈত সংঘটিত হ'ল এই ভয়ানক দুৰ্ঘটনা পঞ্জাৱৰ পাটিয়ালাৰ পৰা আহিছিল পৰ্যটকৰ এটা দল আৰু এই পৰ্যটকৰ এই বাহনখন বাঢ়নি পানীয়ে মুহূৰ্তৰ ভিতৰতে উটুৱাই লৈ যায় বাহনখনত আছিল 10 জনকৈ পৰ্যটক ইতিমধ্যে ঠিতাতে প্ৰাণ হেৰুৱাইছে 9 জনকৈ পৰ্যটকে বাহনখনত আবদ্ধ হৈ 9 জন পৰ্যটকে প্ৰাণ হেৰুৱাইছে স্থানীয় লোকৰ তৎপৰতাত আৰক্ষী আৰু উদ্ধাৰকাৰী দলৰ তৎপৰতাত জীৱন্তে এগৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছে এক হুকাবহ পথ দুৰ্ঘটনা উত্তৰাখণ্ডত সংঘটিত হৈছে এই দুৰ্ঘটনা তেলি নৈ পাৰ হৈ থকাৰ সময়তে নৈখনৰ বাঢ়নি পানীয়ে উটুৱাই লৈ যায় বাহনখন আৰু বাহনখনত আবদ্ধ হৈ পঞ্জাৱৰ পাটিয়ালাৰ 9 গৰাকীকৈ পৰ্যটকে প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱতীক জীৱন্তে উদ্ধাৰ কৰা হৈছে দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ বিগত 24 ঘণ্টাত 18815 জন আক্ৰান্ত হৈছে কোভিড-19ত বৃহস্পতিবাৰৰ দিনটোত 68 জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে সম্প্ৰতি 1,22,335 জন কোভিড আক্ৰান্ত দৈনিক পজিটিভিটিৰ হাৰ হৈছে 4.96% আৰু এনেদৰে দেশত ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে কোভিড সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ বিগত 24 ঘণ্টাত 18815 জন আক্ৰান্ত হৈছে ঠিক তেনেদৰে মৃত্যুৰ পৰিসংখ্যাও ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে বিগত 24 ঘণ্টাত 38 জনৰ মৃত্যু হৈছে সম্প্ৰতি 1,22,335 জন সক্ৰিয় কোভিড ৰোগী আছে দেশত আৰু দৈনিক পজিটিভিটিৰ হাৰ হৈছে 4.96% আৰু ঠিক তেনেদৰে ৰাজ্যটো ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ বিগত 24 ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে 273 জন কোভিডত আক্ৰান্ত হৈছে মৃত্যু এজনৰ আক্ৰান্ত হৈ মৃত্যু হৈছে এজন লোকৰ মৃত লোকজন কামৰূপ মহানগৰৰ ন্যাশনাল হেলথ মিছনে এক তথ্যত এই কথা প্ৰকাশ কৰিছে কামৰূপ মেট্ৰত সৰ্বাধিক আক্ৰান্ত হৈছে 100 জন কামৰূপ ৰুৰেলত 46 জন ডিব্ৰুগড়ত 24 জন দৰঙত আক্ৰান্ত হৈছে 17 জন বৃহস্পতিবাৰৰ দিনটোত কোভিড-19ত আক্ৰান্ত হৈ কামৰূপ মহানগৰৰ এজন ব্যক্তিয়ে হেৰুৱাইছে প্ৰাণ ৰাজ্যত সম্প্ৰতি 1138 জন কোভিড আক্ৰান্ত ৰোগী আছে বিগত 24 ঘণ্টাত ৰাজ্যত পজিটিভিটিৰ হাৰ 10.38% সংকটত শিৱসাগৰৰ দেওপানী চাহ বাগিচা
বিষাক্ত ৰাসায়নিক দ্ৰব্যই দেওপানী চাহ বাগিচাৰ সমীপৱৰ্তী জনবসতি এলেকালৈ এতিয়া বিপদ নমাই আনিছে। ONGC কৰ্তৃপক্ষৰ ভুলৰ বাবে বিপদ নামি আহিছে জীৱকুললৈ, বিপদ নামি আহিছে শিৱসাগৰৰ দেওপানী চাহ বাগিচালৈ। ONGCৰ তৈলখাদৰ ৰাসায়নিক পদাৰ্থ পেলোৱা পুখুৰীৰ পৰা বিষাক্ত পদাৰ্থসমূহ নিগৰি দেওপানী চাহ বাগিচাৰ নলাসমূহেৰে বিয়পি পৰাত বাগিচাখনলৈ এতিয়া তীব্ৰ ভাবুকি আহিছে। তদুপৰি নলাসমূহেৰে ৰাসায়নিক দ্ৰব্য মিশ্ৰিত পানী জনবসতি এলেকালৈ বিয়পি পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত ONGC কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। মানে তৈলখাতৰ পৰা তৈলখাত ষ্টক কৰা যিডোখৰ জেগা আছে সেই জেগাডোখৰৰ পৰা মানে ৰাসায়নিক বেয়া কেমিকেল ওলাই আহি আমাৰ চাহ বাগানৰ কাষেদি গৈ নৈত পৰিছেগৈ। গতিকে ONGCক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা বাৰংবাৰ কৈ আহিছোঁ যে ইয়াৰ ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰক অতি শীঘ্ৰে। ONGC কৰ্তৃপক্ষই ইয়াৰ একো বিবিধ ব্যৱস্থা লোৱা নাই। তেখেতলোকে ওপৰত ইজনে সিজনৰ লগত কথা পাতি তেখেতলোকে সময় আদায় কৰিছে, তাৰ বাহিৰে একো কাম কৰা নাই। গতিকে ONGCক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা লওক, নহ'লে আমি বেৰিগেড কৰিবলৈ বাধ্য হ'ম। মহানগৰীৰ সমীপত তেতেলিয়াত পথ দুৰ্ঘটনা, দুগ্ধজাত সামগ্ৰী কঢ়িওৱা বাহনত খুন্দা নৈশ বাছৰ। এই দুৰ্ঘটনাত আহত হয় দুগ্ধজাত সামগ্ৰী কঢ়িওৱা বাহনৰ চালকজন। জাগিৰোডৰ সীতা জখলাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত পিছফালৰ পৰা খুন্দা মাৰে নৈশ বাছে। ৰাজপথত সিঁচৰতি হৈ পৰে দুগ্ধজাত সামগ্ৰীসমূহ। আহত বাহন চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জখলাৰ পৰা মানে প্ৰডাক্টখিনি লৈ পেলাই গুৱাহাটীলৈ গৈ আছিলে। আমাৰ এখন নলবাৰীলৈকে যায় ৰাতিপুৱা। পিছফালৰ পৰা মানে ছুপাৰ এখনে আমাৰ আপাৰ আছামৰ পৰা আহি থকা ছুপাৰ এখনে মানে পিছফালৰ পৰা খুন্দিয়াই দি পেলাই গাড়ীখন ৰেলিঙত লাগি পেলাই মানে ঘূৰি পেলাই এইখিনি পাল্টি মাৰিলে। ড্ৰাইভাৰৰ মাথাত দুখ পাইছে, তেখেতক হস্পিটেলত নিয়া হৈছে। এইখিনি তাৰপিছত মোক কল কৰাৰ পিছত মোৰ ঘৰৰ ক্ষেত্ৰত মই গুচি আহিলোঁ। মই 15 মিনিটমান পিছতে গুচি আহিলোঁ। আহি পেলাই দেখিলোঁ গোটেই প্ৰডাক্টখিনি ইয়াত চিলিলি বিদিলি হৈ আছে। মানে যিখিনি বাহিৰ ওলাইছিল, যিখিনি ভাল আছিল, লোকেল মানুহবিলাক দুই এটা লৈ গ'ল। ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। 3 যুৱকৰ মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহননৰ পন্থা অৱলম্বন কৰিলে এজন যুৱ ব্যৱসায়ীয়ে। হয়, 3 যুৱকৰ বাবে আত্মহত্যা। বিনীত বাগাৰীয়া নামৰ এজন যুৱকৰ আত্মহত্যাৰ পূৰ্বে ভিডিঅ' প্ৰস্তুত কৰে বিনীত বাগাৰীয়াই, যি ভিডিঅ'ত স্পষ্টকৈ উল্লেখ কৰা হৈছে 3জনকৈ যুৱকৰ নাম। ভাড়াতীয়া যুৱকে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি মৃত্যুৰো ভাবুকি দিয়া হৈছিল যুৱকজনক। 3 যুৱক ক্ৰমে সঞ্জয় শৰ্মা, নিশান্ত শৰ্মা আৰু বৈদুল্লাহ খানৰ নাম উচ্চাৰিত হৈছে। 3 যুৱকৰ বিৰুদ্ধে থানাত ৰুজু কৰা হৈছিল গোচৰ। পিতৃয়ে ছ'চিয়েল মিডিয়া যোগে সহায় বিচাৰিছিল আৰক্ষীৰ, কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ সঁহাৰি প্ৰদান নকৰিলে পৰিয়ালটোক, আৰু আৰক্ষীৰ ওচৰত ন্যায় নাপাই অৱশেষত আত্মহননৰ পথ বাছি ল'লে বিনীত বাগাৰীয়া নামৰ এইজন যুৱকে। एकदम परेशान हो गया और हम अपना लाइफ एंड करना चाहते हैं। इसका बहुत बड़ा रीज़न बोल सकते हैं आप तो ये जो नीचे का दुकान जो है उसका जो डेली का नाटक है, उसके बाद अब हम तो और नहीं होते हैं। पहले तो 6-7 साल से बारह तो दे नहीं रहा था, अब थ्रेटनिंग वेटनिंग और बहुत सारी चीज़ हो रहा है और मेरे से इतना स्ट्रेस अब हैंडल नहीं हो रहा है। जितना कर सकता था कर लिया। अब उस दिन मेरे पापा को भी थ्रेटन किया, मेरे को भी थ्रेटन किया, गाली गलौज किया, घर के आगे लड़का बुलाया, संजय, निशांत, बैदुल्ला खान। और उस दिन तो संजय शायद नीचे नहीं आया था, बट संजय को ही तुम लोग दुकान दिया था। आज मेन मास्टरमाइंड तो वही है। पापा को भी फ़ोन करके थ्रेटनिंग वही दिया था। उसके बाद बैदुल्ला खान मेरे को दिया था। और उस दिन पता नहीं और एक लड़का आया था, क्या नाम था ट्रू कॉलर में, अजीज़ खान या इजाज़ खान कुछ लिखा के आया था। तो यही अब हम ये चीज़ से परेशान हो गया, तो इसके कारण हम अपना ज़िंदगी एंड करना चाहते हैं। और आई होप कि मेरा जाने के और एटलीस्ट अब ये दुकान खाली हो जाए, हम लोग को जो रेंट मिलना है वो मिल जाए और उन लोगों को जो सज़ा मिलना चाहिए मिले। आई एम सॉरी मम्मी, हमको ये नहीं करना चाहिए था, हमको पता है, बट मेरे पास कोई ऑप्शन नहीं है। आपका बेटा उतना स्ट्रॉन्ग नहीं है कि नीचे बहुत लोग जमा होके धमकी दे रहे हैं। करीब 40-50 लोग जमा थे। उस दिन मैं यहाँ नहीं था, मैं तिनसुकिया था। तो मैंने अरुण भैया ने फ़ोन किया था, मैंने उनको बोला कि मिंटू को बोलो
कि एक बार जाए देखे कैसे क्या है कहानी। सोनू को भी मैंने बोला तो वो भी बोला कि हाँ चाचा ये सब प्रॉब्लम कर रहा है, नीचे से सब धमकी दे रहा है, बहुत जन जमा होकर रखा हुआ है। ये टॉर्चर बहुत दिन से शायद चल रहा था। वो लोग फ़ोन पे मैसेजेस कर रहे हैं और फ़ोन करके उसको धमकी दे रहे हैं, बहुत गंदी गंदी तरीके से बात करते हैं। इसको इतना छोटा बच्चा, आज तक इसने कभी कुछ गलत किया ही नहीं, एनिमल वेलफेयर के साथ एसोसिएटेड था, हर सोशल समाज का काम में हमेशा लगा हुआ रहता था, कभी कुछ उसका सुनेंगे नहीं, जो सुनेंगे अच्छा ही सुनेंगे। नीचे उन लोग एक कोई बोर्ड लगा रखे थे तो इन्होंने कहा था, कैलाश ने कहा था कि बोर्ड हटा लो, सामने पड़ा है, नीचे का लिफ्ट का काम हो रहा था। मैंने कहा नहीं हटाएगा, क्या कर लेगा तुम, क्या तो ये क्या बात बोला, तो बोला हाँ हमारा बाप का ही मकान है, ये तो हमारा बाप का है। तो बोला बाप का क्या। फिर संजय ने फ़ोन किया, संजय ने कहा कि ना सारा मकान वकान सब तोड़ देगा हम, क्या आप ये सब बोलता है। तो ये बोला हाँ हटा दो ये सब, कब से बोल रहा है, न तो इन लोग कभी रेंट देते हैं हम लोग को, कुछ नहीं। और फिर उसके बाद इनके पास भी बार बार फ़ोन आ रहा था, मेरा बेटा भी नहीं सोनू, उसके पास थ्रेटनिंग दे रहा था, थ्रेटिंग दे रहा है कि क्या बेदुल्ला ना क्या नाम है उसका, हाँ वो भी, हाँ भाईदुल्ला। तो उसने कहा था कि तुम बाहर आओ, तुमको बताएगा हम, ये करेगा वो करेगा, तुम्हारा बाप ऐसे बोला वैसे बोला। तो बोला बाप तो हमारा कुछ गलत नहीं बोला, सब ठीक ही बोला, उसको हटाने के लिए बोला है। और रेंट भी नहीं दे रहा है। रेंट तो 2 महीना दिए थे बस। थाना में केस उस भी दिया हुआ है और हम लोग थाना में सुनवाई नहीं हुआ, नहीं कोई सुनवाई नहीं। इन्होंने ट्वीट भी किया था, हम लोग बार बार पुलिस के पास भी जा रहे थे, फिर केस रजिस्टर्ड हुआ, पूछे तो बोले केस रजिस्टर्ड ही नहीं हुआ है। और এই ঘটনাক কেন্দ্র কৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে। আৰক্ষীৰ ভূমিকাক লৈ এই মুহূৰ্তত বহু প্ৰশ্নৰ উদয় হৈছে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আমি যোগাযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে। ঋষেশ্বৰ, আৰক্ষীৰ পৰা ন্যায় নাপায় অৱশেষত এই পন্থা অৱলম্বন কৰিলে তিনি যুৱকৰ নাম মৃত্যুৰ পূৰ্বে মুকলি কৰা ভিডিঅ'ত উল্লেখ কৰি গ'ল বিনীত বাগাৰিয়া নামৰ যুৱকজনে। শেহতীয়াকৈ আৰু কি তথ্য লাভ কৰা হৈছে, এই তিনি যুৱকে কিমান দিন ধৰি নিৰ্যাতন চলাই আহিছিল বিনীতক? বাগৰিয়া নামৰ এজন যুৱকে আৰক্ষীৰ সহায় নাপাই অৱশেষত চৰম পন্থা বাচিলে নিজকে শেষ কৰি দিলে। আৰু এই ঘটনাৰ পিছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত। আৰু মই আছোঁ বৰ্তমান বিনোদ বাগৰিয়াৰ বাসগৃহৰ সন্মুখত। এনেধৰণে আত্মীয় লোকসকল আৰু স্থানীয় লোকসকল এনেধৰণে ইয়াত সমবেত হোৱা পৰিলক্ষিত হৈছে। আৰু কোৱাৰ প্ৰয়োজন যে কিছুদিন ধৰি অৰ্থাৎ দীৰ্ঘদিন ধৰি বিনোদ বাগৰিয়া আৰু তেখেতৰ পিতৃক কেইজনমান লোকে অৰ্থাৎ 3জন লোকে ভাবুকি দি আহিছিল। যিহেতু আৰু এটা দৃশ্য মই প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইটো হৈছে সঞ্জয় শৰ্মাৰ যি দোকান, এই দোকানটো ভাড়া দিছিল। আৰু এই ভাড়া দিবলৈ ভাড়া দিছিল, কিন্তু ভাড়াতীয়া হিচাপে যি ভাড়া আদায় পাব লাগে পৰিয়ালৰ লোকে তেনেধৰণে পোৱা নাছিল। আৰু এই ভাড়া বিচাৰি গ'লে ভাবুকি দিছিল। আৰু এই যি ভাবুকি দিয়া যি ৰেকৰ্ডিং ইতিমধ্যে আৰক্ষী অধীক্ষক আৰু উপায়ুক্তকো দিছিল বুলি ইতিমধ্যে পৰিয়ালৰ লোকে অৱগত কৰিছে। তাৰ পিছতো ব্যৱস্থা লোৱা নহ'ল, সেয়েহে এনেধৰণৰ চৰম পন্থা লোৱা বুলি ইতিমধ্যে অৱগত কৰিছে পৰিয়ালৰ লোকে। আমি কথা পাতিম, ইয়াৰ স্থানীয় যুৱক আছে, স্থানীয় লোক আছে, কেনেধৰণৰ আচলতে সংঘটিত হ'ব পালে ঘটনাটো। মই দাদা আপোনাৰ ওচৰত কি ক'ব, মৰ্মান্তিক বহুত ভাল ল'ৰা গুচি গ'ল, আমাৰ লগততো বহুত ভাল আছিলে, তাৰ লগত উপায় নাই আৰু বহুত বেয়া লাগিছে। আমাৰ মানে মোৰ লগততো খুবেই ভাল আছিলে, কি ক'ম এতিয়া, মানে ৰাতি টোপনি অহা নাই, পূৰা ৰাতি হোৱা নাই। আৰু যি হ'ব লাগে ৰাইজে কৰিব লাগে আৰু চিষ্টেমক জাষ্টিচ হ'ব লাগে। আৰু তাৰ লগত আৰক্ষীয়ে সহায় কৰা নাছিল বুলি অভিযোগ উত্থাপিত হৈছে। এইটো ইমান কথা মই নাজানো, কিন্তু তথাপি যি শুনিছোঁ ইয়াত, মানে যি হ'ব লাগে জাষ্টিচ হ'ব লাগে তাৰ লগত, ইমানে এটা ৰিকুৱেষ্ট আছে চবৰ লগত। নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে ডিব্ৰুগড় আৰক্ষী আৰু আৰক্ষী অধীক্ষক অথবা উপায়ুক্তলৈ হোৱাটছআপ যোগে যি ফোনত যি ৰেকৰ্ডিং আছিলে, অৰ্থাৎ ফোনৰ যোগে যি ভাবুকি দিয়া হৈছিল, সেই ৰেকৰ্ডিঙো প্ৰেৰণ কৰা হৈছিল বুলি ইতিমধ্যে পিতৃয়ে অৱগত কৰিছে। ইয়াৰ পিছতো কোনো ব্যৱস্থা লোৱা নহ'ল বুলি ইতিমধ্যে পৰিয়ালৰ লোকে জানিবলৈ দিছে। আমি আৰু কিছু লোক আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, খুব মৰ্মান্তিক হয় ঋষেশ্বৰ, আনকি উপায়ুক্তকো অৱগত কৰা হৈছিল, জিলা উপায়ুক্তকো এই নিৰ্যাতনৰ কথা অৱগত কৰা হৈছিল।
তিনি যুৱকে ভাবুকি দি আহিছে সেয়া এটা বেলেগ বিষয় সমান্তৰালকৈ প্ৰশাসনৰ পৰা তেওঁলোকে সহায় বিচাৰিছে সেয়া এটা বেলেগ বিষয় কিন্তু হতাশ হৈ পৰিল লাষ্টত হতাশগ্ৰস্ত হৈ পৰিল একমাত্ৰ প্ৰশাসন বা আৰক্ষীৰ পৰা কোনো ধৰণৰ সদুত্তৰ নাপালে বিনীত বা তেওঁৰ পৰিয়ালে আৰু তাৰ পৰিণতি এয়া এনেদৰে প্ৰশাসনৰ হেমাহিৰ বাবে প্ৰাণ দিবলগীয়া হ'ল আত্মহত্যাৰ পন্থা অৱলম্বন কৰিবলগীয়া হ'ল কি ক'ব তাত থকা লোকসকলে আৰক্ষী প্ৰশাসনৰ এই ভূমিকাৰ ওপৰত হয় নিশ্চয়কৈ পোনপটীয়াকৈ ক'বলৈ গ'লে ইতিমধ্যে পিতৃয়ে যি অভিযোগ যি তথ্য আমাৰ আগত দাঙি ধৰিছে আৰক্ষী সহায় নকৰাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে এয়া নিশ্চিত আৰু আমি এই সম্পৰ্কত আৰু স্থানীয় লোক আছে কথা পাতিম এনেধৰণে আচলতে কেনেদৰে আৰক্ষীৰ দাদা আপোনাৰ ওচৰত আহিছোঁ আৰক্ষীৰ সহায় নোপোৱাৰ বাবে অৱশেষত চৰম পন্থা ল'লে কি ক'ব ক'বলৈতো কি আছে সবই কাহিনী আপোনাকেইটা জানে আৰু কি হৈছে এটা সৰু ল'ৰা আজি আমাৰ মাজত নাই ইমান ভাল ল'ৰা আছিলে এনিমেল ৱেলফেয়াৰ চলাই আছিলে তাৰ লগত যোনটো দুৰ্ঘটনা হৈছে তাৰ ন্যায়টো সি পাবলৈ লাগে আমি এডমিনিষ্ট্ৰেশ্যন একোৱে ৰিকুৱেষ্ট কৰোঁ আৰক্ষীয়ে সহায় কৰা হ'লে হয়তো চাগে এনেকুৱা ঘটনা নহ'লহেঁতেন এডমিনিষ্ট্ৰেশ্যন ফল্ট আছে ইয়াত আগত ইমান FIR কৰিছে টুইট কৰিছে যদি তাৰ ৰেছপন্স এইকেইটা পালে হয় দেউতাই কৰিছে ল'ৰাটোৱে কৰিছে এইকেইটা আজি ল'ৰাটো আমাৰ মাজত থাকিলে হয় আৰু আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব অৱশেষত আত্মহত্যাৰ পথ বাছি ল'লে বিনীত বাগৰিয়াই চৰম হতাশা বিনীত বাগৰিয়া নিচিনা ল'ৰা মানে যিজন ইমান ভদ্ৰ ল'ৰা আৰু এনিমেল ৱেলফেয়াৰ কাৰণে কিমান কাম কৰিছে আজি চবে ডিব্ৰুগড়ত চবে চিনি পায় তাক খালি দেউতাৰ নামত নহয় তাৰ নিজৰ এটা আইডেণ্টিটি আছিলে চবে তাক চিনি পায় ইমান ভাল ল'ৰা আছিলে সেইজন মানুহ যদি ছুইচাইড কৰিবলৈ হৈছে কিমান তাৰ প্ৰতাৰণা কৰা হৈছে আপুনি চিন্তা কৰক ছুইচাইড কৰাটো ইমান সহজ নহয় মানুহে যিমানেই চেষ্টা কৰি লওক বিল্ডিঙৰ আপুনি কাষত আপুনি গৈ থিয় হ'লে তলত চালে মানুহ নিজেও আকৌ পিছফালে গুচি যাব মানুহ কিন্তু সেই মানুহজন যদি ছুইচাইড কৰিছে কিমান তাক প্ৰতাৰণা দিছে কিমানকৈ আৰু যদি 1 তাৰিখৰ পৰা এডমিনিষ্ট্ৰেশ্যনক চব খবৰ দিয়া হৈছে টুইট কৰিছে চবক দিয়ে তাৰ পিছতো একশ্যন কেলে হোৱা নাই আজি যদি পুলিচে কিবা একটা একশ্যন ল'লেহেঁতেন এই মানুহজন আমাৰ লগত থাকিলেহেঁতেন আজি আৰক্ষীৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হৈছে নেকি কি ক'লে আৰক্ষীৰ গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে নাই তেনেকৈতো ঘটনা মানে আগত হোৱা নাই কিন্তু এইটো যি ঘটনা হৈছে মানে চবে পুৰা টাউনটো চবে একেবাৰে প্ৰতাৰিত হৈছে চবে ভাবি আছে যে কেনেকৈ কি হ'ল কি ঘটনাটো আছিলে কালি ৰাতি যেতিয়া ভিডিঅ'টো তাৰ ডেথ ভিডিঅ'টো যেতিয়া আমি ছুইচাইড কৰাৰ আগত যিটো নিজে ভিডিঅ'টো শ্বুট কৰি নিজৰ মোবাইলত ৰাখিছে ভিডিঅ'টো যেতিয়া আমি পালোঁ তেতিয়াই গম পালোঁ যে ঘটনাটো পূৰাটো কি হ'ল ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি প্ৰশান্ত ফুকনক বিধায়ক প্ৰশান্ত ফুকনক ইয়াত দেখিছোঁ ঋষেশ্বৰ বৰ্তমান সেই 3 অভিযুক্তৰ সন্দৰ্ভত কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে সেই 3 অভিযুক্তৰ সন্ধানত আৰক্ষী অভিযান চলাইছেনে নাই সোধা পোছা কৰা হৈছেনে নাই বা আটক কৰা হৈছেনে নাই এই মুহূৰ্তত সেই যি সঞ্জয় যি এই দোকানৰ গৰাকী অৰ্থাৎ এই দোকান যি ভাড়াত লৈছিল এই লোকজন ইতিমধ্যে পলায়ক অৱস্থাত আছে বুলি আমি গম পাইছোঁ আৰু আমি এই মুহূৰ্তত বিধায়ক প্ৰশান্ত ফুকনক দেখিছোঁ যদি সম্ভৱ হয় অকণমান যদি আহে যদি নিশ্চয়কৈ আমি কিছু সময়ৰ পিছত ভাষ্য ল'বলৈ চেষ্টা কৰিম যিহেতু অলপ ব্যস্ত থকা পৰিলক্ষিত হৈছে আমি আৰু আছে স্থানীয় লোক আমি কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নিশ্চয় আমি পৰৱৰ্তী সময়ত সংযুক্ত হ'ম ঋষেশ্বৰ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ আহিম স্থানীয় লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এটা কথাই কৈছে যে যদিহে সময় থাকোঁতেই আৰক্ষীয়ে বিহিত পদক্ষেপ গ্ৰহণ কৰিলে হয় তেতিয়াহ'লে আজি বিনীত বাগাৰিয়া নামৰ এইগৰাকী যুৱকে নিজকে শেষ কৰিব নালাগিলহেঁতেন আজি এই মন্তব্য এই মুহূৰ্তত প্ৰকাশ কৰিছে সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে কাৰণ পৰিয়ালটোৱে অৱগত কৰিছিল জিলা প্ৰশাসনক অৱগত কৰিছিল জিলা উপায়ুক্তগৰাকীক টুইট কৰিছিল জিলা উপায়ুক্তগৰাকীক টুইট কৰা হৈছিল কিন্তু কোনো ধৰণৰ পদক্ষেপেই গ্ৰহণ কৰা নহ'ল আনকি কল ৰেকৰ্ডিঙো দিয়া হৈছিল আৰক্ষীৰ ওচৰতো সেই সময়ত তথ্য জমা দিয়া হৈছিল তাৰ পিছতো বহি থাকিল আৰক্ষী তাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ল সেই 3 অভিযুক্তৰ বিৰুদ্ধে যাৰ পৰিণতিত ন্যায় নাপাই চৰম পন্থা অৱলম্বন কৰিলে যুৱকজনে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত আছে বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে গৈ বিধায়ক প্ৰশান্ত ফুকন
পৰৱৰ্তী খবৰ কোকৰাঝাৰৰ গৌৰাং নৈত আন্তৰিক শৰ্মা নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ বিবি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ আছিল অন্তৰিক শৰ্মা গৌৰাং নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ আছিল ছাত্ৰজন 3 দিনৰ মূৰত উদ্ধাৰ কৰা হয় ছাত্ৰজনৰ মৃতদেহ নদীৰ পশ্চিম প্ৰান্তৰ পাৰ্কিউপাইনত লাগি আছিল মৃতদেহটো এছডিআৰএফৰ অভিযানত আজি পুৱাৰ ভাগত উদ্ধাৰ কৰা হয় অন্তৰিক শৰ্মাৰ মৃতদেহ মৃত ছাত্ৰজনৰ ঘৰ দক্ষিণ কামৰূপৰ মিৰ্জাত পাঁচজন ষ্টুডেণ্টছে গৌৰাং নদীত মানে গা ধুব আহোঁতে তাৰে এজন অন্তৰিক্ষ শৰ্মা নামৰ ল'ৰাজনে পানীত ডুবি নিৰুদ্দেশ হৈ আছিলে আৰু 6 তাৰিখৰ পৰা আমাৰ এছডিআৰএফ টিমে অপাৰেশ্যন কৰা আৰম্ভ কৰিছিলে আৰু আজি 3 দিনৰ অন্তত আজি ৰাতিপুৱা 6টামান বজাত অন্তৰিক্ষ শৰ্মাৰ ডেড বডিটো ঘটনাৰ স্থলীৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান ডাউন ষ্ট্ৰীমত পোৱা গৈছে আমি 6 তাৰিখে 3:30 বজাত আহিছিলোঁ 6 তাৰিখ কৰিলোঁ তাৰপিছত 7 তাৰিখেও কৰিলোঁ আমি গোটেই দিনটো ৰাতিপুৱা 5টা বজাৰ পৰা সন্ধিয়া 7টালৈকে আমি মোটামুটি ৰেস্কিউ অপাৰেশ্যন চলাইছোঁ আৰু আজি আকৌ ৰাতিপুৱা 5:30 বজাত আহিলোঁ আহি আমি এতিয়া পাবলৈ সক্ষম হৈছোঁ গুৱাহাটীৰ পৰা জাগিৰোডলৈ সম্প্ৰসাৰণ কৰা হ'ব ৰাজধানী ক্ষেত্ৰ গুৱাহাটীৰ পৰা জাগিৰোডৰ কাগজ কললৈ 8 লেনযুক্ত কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথ বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন জনজাতীয় সংগঠনৰ লগতে সদৌ তিৱা ছাত্ৰ সন্থা চৰকাৰৰ এই সিদ্ধান্তই মধ্য অসমত বসবাস কৰা তিৱাসকলৰ ভূমিৰ অধিকাৰ নাইকিয়া কৰিব বুলি প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া কৃষিজীৱী তিৱাসকলৰ ভূমিৰ অধিকাৰ নাথাকিলে সন্মুখীন হ'ব বিভিন্ন সমস্যাৰ সেয়ে অতি শীঘ্ৰেই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে সদৌ তিৱা ছাত্ৰ সন্থা জাগিৰোড আঞ্চলিক সমিতিয়ে অন্যথা অনাগত দিনত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জাগিৰোড আৰু নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক সাহায্য বিতৰণৰ পিছতেই এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে এই বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা তেওঁ ঘোষণা কৰে আৰু সেই অনুসৰি কাগজ কলৰ ক্ষেত্ৰলৈ সম্প্ৰসাৰণ হ'ব ৰাজধানী ক্ষেত্ৰ 8 লেনযুক্ত হ'ব ৰাষ্ট্ৰীয় ঘাইপথ 8 লেনযুক্ত ঘাইপথ নিৰ্মাণ কৰা হ'ব এই ঘোষণা কৰাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ ভূমিৰ অধিকাৰ নোহোৱা হ'ব বহু সমস্যাৰ সন্মুখীন হ'ব এই আশংকা ব্যক্ত কৰি গণতান্ত্ৰিক আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে তিৱা ছাত্ৰ সন্থা জাগিৰোড আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি যিটো ঘোষণা কৰিছে যে জাগিৰোডলৈকে গুৱাহাটী সম্প্ৰসাৰণ হ'ব তাৰ লগতে আঠখৰীয়া ঘাইপথ নিৰ্মাণ হ'ব সৰু গাড়ী ডাঙৰ গাড়ী যিটো বেলেগ বেলেগে চলাৰ কথা তেখেতে উল্লেখ কৰিছে তো এই যিটো কথা ঘোষণা কৰিছে এই কথাৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ কাৰণ ইয়াতে আমাৰ ডিমৰীয়া আৰু জাগিৰোড অঞ্চলত আমাৰ তিৱা জনজাতি ৰাইজে বসবাস কৰে আৰু তিৱা জনজাতি বসবাস কৰিছে যেতিয়া সকলোৱে জানে যে তিৱা ৰাইজে সহজ সৰল কৃষিজীৱী ৰাইজ হয় কাৰণ ইয়াতে যদি ৰাজধানী সম্প্ৰসাৰণ সফল হয় তেনেহ'লে বিশেষকৈ আমাৰ তিৱা জনজাতিৰ ৰাইজে ভূমিহীন হৈ যাব যিবোৰ পৈতৃক সম্পত্তি আছিল মাটি বাৰী আছিল গোটেইবোৰ গুচি যাবগৈ কাৰণ ইয়াতে ৰাজধানী সম্প্ৰসাৰণ হোৱাৰ লগে লগে আমাৰ তিৱা কাউন্সিল আছে তিৱা কাউন্সিল গুচি যাবগৈ ভংগ হ'ব তাৰপিছত গাঁও পঞ্চায়তো ভংগ হ'ব আমাৰ যিটো গোভা ট্ৰাইবেল বেল ব্লক আছে সেইটোও ভংগ হ'ব মূল কথাটো হৈছে মাটিখিনি আমাৰ ৰাইজৰ মাটিখিনিয়ে আছে ক'বলৈ গ'লে আৰু এইখিনিও যদি গুচি যায়গৈ আমাৰ তিৱা ৰাইজ ইয়াতে নিক্ষেপ হৈ যাব হাইলাকান্দিত ভূমিস্খলনৰ ঘটনা দক্ষিণ হাইলাকান্দিৰ জামিৰাত সংঘটিত হৈছে এই ভূমিস্খলনৰ কবলত পৰি এটি শিশুৰ কৰুণ মৃত্যু ঘৰৰ ওপৰত পাহাৰৰ মাটি খহি এই ঘটনা সংঘটিত হৈছে মৃত শিশুটিৰ নাম হৈছে কুৰবান আলী ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে শিশুটিৰ মৃতদেহসহ পৰিয়ালৰ আন সদস্যসকলক হাইলাকান্দিত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা দক্ষিণ হাইলাকান্দিৰ জামিৰাত সংঘটিত হয় এই ভূমিস্খলনৰ কবলত পৰি এটি শিশুৰ কৰুণ মৃত্যু হয় ঘৰৰ ওপৰত পাহাৰৰ মাটি খহি পৰিল মৃত শিশুটিৰ নাম হৈছে কুৰবান আলী আমি এই দৃশ্য দেখুৱাইছো এনেদৰে পাহাৰৰ মাটিয়ে ধ্বংসস্তূপত পৰিণত কৰিলে ঘৰটিৰ ভিতৰত আবদ্ধ হৈ পৰে মাটিৰ ভিতৰত আবদ্ধ হৈ পৰে শিশুটিসহ পৰিয়ালৰ আন সদস্যসকল ইতিমধ্যে উদ্ধাৰকাৰী দল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই মৃত শিশুটিক উদ্ধাৰ কৰাৰ লগতে পৰিয়ালৰ আন সদস্যসকলক জীৱন্তেই উদ্ধাৰ কৰা হয়
আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। মিড ডে 18ত সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ।